বৰবৰুৱাত সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজৰ বিশেষ অভিনন্দন অনুষ্ঠান। সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ বৰবৰুৱা আঞ্চলিক সমিতিৰ উদ্যোগত জামিৰা চাহ বাগিচাৰ মুক্তিযোদ্ধা মালতী ওৰাং ৰংগমঞ্চত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ কেন্দ্ৰীয় সমিতি, জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়াৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু স্থানীয় শিক্ষকসকলৰ উপস্থিতিত প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। তোমালোক কোৱাচোন বাৰু কোন হয় কোৱাচোন তোমালোক কোন তোমালোক কেৱল মাত্ৰ ছাত্ৰ বা ছাত্ৰী নহয় তোমালোক কেৱল মাত্ৰ পুত্ৰ বা পুত্ৰী নহয় তোমালোক হৈছে একোটা সম্পদ এটা ৰিসোৰ্স বুলি কৈছে লবিনদাই কৈছে নাই এটা সম্পদ ডাঙৰ সম্পদ মই মেট্ৰিক পাছ কৰিলো হাই সেকেন্ডাৰী পাছ কৰিলো গ্ৰেজুৱেট হলো আৰু তা যদি মোৰ আচাৰ ব্যৱহাৰ মা যদি ফুটকে নাই উঠলে ওভাবে শিক্ষিত হয় যে শিক্ষা हमने शिक्षित कर बात बोलतरी शिक्षित कर लेवल दा मोर संगे की कम लागि ताकि मेली जुइदु नुमानले किंतु तेते बाकी सरायबरे हाही सर काउरी जने कले जे तुमर की माथाটো নাই নেকি যত মানুহে লাগি লাগি নোৱাৰিছিলে কাম কৰিলে তুই সরাই জনি কি কৰিলে তাত কিন্তু তে মানুহ কিনি মন কৰিছিলে যে এজনি সরাই আহি আছে কিবাৰা কৰিছে আকৌ গুছি গৈছে আকৌ আহিছে গুছি গৈছে তাৰ মানে কিবাৰা কৰি আছে जुइदु नुमा আজি আমি আমন্ত্রণ কৰি অনা হৈছিলে আজি বলাই জামিৰা চাহ বাগিচাত কৰ্মকাৰ লোহাৰ সমাজে এই বৰ্ষত উত্তীৰ্ণ হোৱা HLC আৰু হাই সেকেন্ডাৰী যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক বিশেষ অভিনন্দন জনাবৰ কাৰণে আৰু ইয়াত আহি আমি খুবেই আনন্দিত হৈছোঁ আৰু আমি তেখেতসকলক আশা শুভেচ্ছা জনাইছোঁ আৰু এই সমাজখনে যাতে আগন্তুক দিনত শৈক্ষিক বাতাবৰণ এটা সৃষ্টি হওক আৰু আমাৰ এই কৰ্মকাৰ সমাজটো যাতে আগুৱাই যাওক তাকে আমি আশা কৰিছোঁ আৰু লগতে আমি এই অঞ্চলত যেতিয়া আমি সংগঠন হিচাপে অতিবাহিত কৰি আছোঁ আমি এটা আহ্বান জনাইছোঁ এনেধৰণৰ শৈক্ষিক সজাগতা হওক বা শৈক্ষিক কাৰ্যসূচী হোক আমি নিশ্চয় আগন্তুক দিনত আৰু জোৰদাৰ কৰাৰ এটা চিন্তা চৰ্চা কৰি আছোঁ আৰু অন্য এটা বিভিন্ন কেনেধৰণে আগবাঢ়িব লাগে ছাত্ৰ ছাত্ৰীখিনি আমি এটা পদ্ধতি এটা ঠিক কৰি পৰিকল্পনা ঠিক কৰি আমি ঠিক সেই ধৰণে এটা কাৰ্যসূচী ল'বলৈ ইয়াত আমি আজি আহ্বান জনাইছোঁ আৰু আমি সেই কাৰ্যসূচী অতি শীঘ্ৰে কৰা হ'ব নিশ্চয় আমি দেখিছোঁ এই সমাজখনে অতিকৈ পিছপৰা আৰু যিহেতু সজাগ সচেতন এতিয়াও হ'বলৈ বাকী আছে আৰু আমাৰ অভিভাৱকসকলক এনেধৰণৰ এটা মনোভাৱ থাকে যিহেতু এইটো ছাত্ৰ ছাত্ৰীৰ প্ৰগ্ৰেম আমাৰ তাত কি কাম সেয়ে আমি তেখেতসকলক কিন্তু এই কথাটো সম্পূৰ্ণ ভুল তেওঁলোকেও এনেধৰণৰ কাৰ্যসূচী আহিব লাগে বুলি আমি আহ্বান জনাইছোঁ আৰু আগন্তুক দিনত যিবিলাক কাৰ্যসূচী হ'ব অভিভাৱকসকল থকাটো নিতান্তই প্ৰয়োজন আছে যিহেতু এনেধৰণৰ অনুষ্ঠানে কিন্তু অভিভাৱকসকলৰো বহুত কথা জানিবলগীয়া আছে আজি আমাৰ সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজো হয় বৰবৰুৱা আঞ্চলিক সমিতি বৰবৰুৱা মহিলা আঞ্চলিক সমিতি আৰু বৰবৰুৱা আঞ্চলিক সমিতিৰ অন্তৰ্গত থকা 8টা প্ৰাথমিক গোট তথা কুটুম সমাজ আৰু জামিৰা চাহ বাগিচাৰ স্থানীয় ৰাইজৰ সহযোগত জামিৰা চাহ বাগিচাৰ মুক্তিযোদ্ধা প্ৰয়াত মালতী ওৰাঙৰ ৰংগমঞ্চত আজি বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয় আৰু উক্ত অভিনন্দন অনুষ্ঠানত বৰবৰুৱা অঞ্চলস্থ কৰ্মকাৰ লোহাৰ সমাজৰ ছাত্ৰ ছাত্ৰী লগতে বৰবৰুৱা অঞ্চলস্থ জামিৰা চাহ বাগিচাৰ বিভিন্ন সমাজৰ ছাত্ৰ ছাত্ৰীক নিমন্ত্ৰণ কৰি জামিৰা চাহ বাগিচাৰ মালতী ওৰাং ৰংগমঞ্চত এটি অভিনন্দন অনুষ্ঠান প্ৰদান কৰা হয় আৰু সেই মৰ্মে প্ৰায় 60গৰাকী ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত কৰ্মকাৰ লোহাৰ সমাজ বৰবৰুৱা আঞ্চলিক সমিতিৰ হৈ সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াইছে তাৰ বাবে আমি সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজৰ ডিব্ৰুগড় জিলা সমিতিৰ হৈ আঞ্চলিক সমিতিৰ লগতে অভিনন্দন পত্ৰ প্ৰদান কৰা সকলো ছাত্ৰ ছাত্ৰীলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আহিবলগীয়া দিনবিলাকত যাতে ছাত্ৰ ছাত্ৰীবিলাক অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব দি যাতে
উন্নত মানদণ্ডৰে যাতে আগবাঢ়ি যায় তাকে কামনা কৰিছোঁ আৰু তেখেতসকলক আমাৰ এই অভিনন্দন অনুষ্ঠানৰ যোগেদি আমি শৈক্ষিক জগতখনত যাতে কেনেধৰণে তেখেতসকলে আগবাঢ়ি যাব, তেখেতসকলে কেনেধৰণে ভৱিষ্যত পৰিকল্পনা ৰাখি যাতে পঢ়া শুনা কৰিব, সেই সকলোবিলাক বিষয় লৈ তেখেতসকলক আমাৰ আমন্ত্ৰিত কৰি অনা যিবিলাক অতিথি, সেই অতিথিসকলৰ দ্বাৰাই বিভিন্ন গঠনমূলক পৰামৰ্শ তেখেতসকলক আগবঢ়ায় আৰু আমি আশাবাদী যিহেতু 2024 বৰ্ষত আমাৰ যি সমাজৰ যি লক্ষ্য বা যি উদ্দেশ্যৰে আমি কাম কৰি আছোঁ শৈক্ষিক ক্ষেত্ৰখনত, আজি হয়তো আমি অভিনন্দন অনুষ্ঠানৰ যোগেদি আমি উপলব্ধি কৰিব পাৰিছোঁ যিহেতু বিগত দিনবিলাকতকৈ অত্যন্ত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ ৰাখিছে আৰু অনাগত দিনত আমি আমাৰ সংগঠনৰ কৰ্মকাৰ লোহাৰ সমাজৰ তৰফৰ পৰা আমি যি ধৰণে শৈক্ষিক দিশত ভূমিকা পালন কৰিব লাগে আমি সম্পূৰ্ণৰূপে পালন কৰি যাবৰ বাবে চেষ্টা কৰি আছোঁ আৰু আহিবলগীয়া দিনত যাতে আমাৰ কৰ্মকাৰ লোহাৰ সমাজৰ লগতে চাহ জনগোষ্ঠীৰ বিভিন্ন জাতিৰ ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীবিলাকে যাতে শৈক্ষিক ক্ষেত্ৰখনত যাতে আগবাঢ়ি যায় সেই উদ্দেশ্য লক্ষ্য আগত ৰাখি আমি অভিনন্দন অনুষ্ঠানটো আয়োজন কৰিছোঁ। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে।